কেলা অসমীয়া কছাৰী মানে তুমি যে কলা কেলা 50 টকা দিম বুজিলা নহয় আৰু যদি মোৰ ভাল লাগে 150 रुपया देगा তোক মই গালি দিছিলো মানে তোক কোনে কলে তই যে গালি দিছিলি মাৰানি অসমীয়া মানে তই এয়া অসমীয়া দিয়া মৰম আৰু আজি মই তোক কৰা গৰম দেখি তোৰ ফাটি যাব আমি কৈছি মিয়া বস্তুত আহে কায় কলা কলা বড় বড় হৈছে কলা নিয়ে যা মানে আমি বিলাকে যে মিয়া বস্তিৰ কল নাখাও আৰু তোৰ যদি খাবলৈ মন গৈছে অসমীয়া বস্তিৰ কল কবি তোক খুৱাই দিম মানে বহুত ডাঙৰ ডাঙৰ আবার মিয়া বস্তুত আহিস কলা পিছনৰ ৰাস্তাত ঢুকাই দিম আৰু কোনোবা কৈছে যদি অসমীয়া বস্তিৰ কল খাব মন গৈছে তেনে তই এটা কাম কৰিবি सरसों का तेल लगा के उल्टा लेट जा আৰু যদি ভাল লাগে 1 ডজন মান পঠিয়াই দিম কছাৰী অসমীয়া বাই কিমান লম্বা লম্বা কলা দৰি আছে তেনে দেৰি কিয় কৰি আছ কামটো আৰম্ভণি কৰি দে टप এই কল পাকি আছে মোৰ গাছত জলদি আহক মানে তই যে কলি তোৰ গছত যে কল ভুকি আছে কিন্তু মইতো কল দেখা নাই মই আকৌ এইটোহে দেখিছো মিয়া বস্তিত আমাৰ নাম সুফিয়া বেগম আমাৰ ওচৰত আহক আৰু কল লৈ যোৱা মানে আমি বিলাকে যে আনিবলৈ নাচাও আমি বিলাকে অকল দিবলে চাও যদি লাগে কবি মালুম হে মানে তই এতিয়া কওঁতেহে মই গম পালো যে তোৰ নামটো সুফিয়া আৰু তই যে এজনী গেদি আৰু তহঁতৰ যে এই বেয়া স্বভাৱ সেইবাবে তহঁতক অসমৰ পৰা দিয়ে খেদি বৰ্তমান অসমত এইজনী গেদিয়ে লগাই আছে জুই মই তাকে চিন্তা কৰিলো মই অকণমান এক দিওঁ ধুই নেক্সট টাইম যদি তই অসমৰ অসমীয়াক লৈ পেলাই যদি তই দিয়ক গালি তোক কৈছো গেদি তই কাপোৰ কানি টোপোলা নবন্ধা আগতে তোক অসমৰ পৰা দিম খেদি বৰ্তমান সঁচা কথা ক'ব লাজ নকৰিব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম